মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি 12th চেপ্টাৰ বা দ্বাদশ অধ্যায়ৰ কৰি আছিলো তাৰে আজি আমি আলোচনা কৰিম বৃত্ত কলা আৰু বৃত্ত খণ্ডৰ বিষয়ে ঠিক আছে সো আহা বৃত্ত কলা আৰু বৃত্ত খণ্ড বৃত্ত কলা মানে কি দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ চাপৰ দ্বাৰা আবৃত বৃত্তীয় অঞ্চলটো বা অঞ্চলৰ বৃত্তখণ্ড বা অংশটোক কি কোৱা হয় বৃত্ত কলা বুলি কোৱা হয় তাৰ মানে কি কৈছে এটা বৃত্তৰ দুডাল ব্যাসাৰ্ধ আৰু এয়া চাপ AB দেখিছা এই যে ব্যাসাৰ্ধ দুডাল আৰু চাপ এইখিনিৰে আবদ্ধ বা এই যে অঞ্চলখিনি হেতু কোৱা হয় বৃত্ত কলা যেনেকে তোমালোকে এটা পিজ্জা অৰ্ডাৰ দিলা এতিয়া পিজ্জাটো স্লাইস কৰি খোৱা নহয় জানো এই যে এটা স্লাইস এবোৰ হল বৃত্ত কলা সো এই বৃত্ত কলাৰ যোনটো সৰু স্লাইস উলাব যদি এটা ভাগে কৰা সৰু স্লাইস যোনটো উলাই আনিবা এটো হল কি হয় এটো হল গৌণ বৃত্ত কলা আৰু যোনটো ডাঙৰ পাৰ্ট থাকি যাব হেতু কি হয় মুখ্য বৃত্ত কলা সো বৃত্ত কলা বুজি পাইছা বৃত্ত কলা বেসিক্যালি কি হয় বৃত্ত কলাক দুডাল ব্যাসাৰ্ধ আৰু তাৰ অনুৰূপ চাপ এই দুটা মিলি যোনটো অঞ্চল সেই অঞ্চলটোৱে হল বৃত্ত কলা বৃত্ত কলাক ই বৃত্তটোক দুটা ভাগত ভাগ কৰে যদি এটা স্লাইস কাটি আনা দিতে কি হ'ব দুটা ভাগ হ'ব তাৰে সৰুটো হল গৌণ বৃত্ত কলা আৰু ডাঙৰটো হল মুখ্য বৃত্ত কলা নেক্সট আহিছে বৃত্ত কলাৰ কোণ মানে দুডাল ব্যাসাৰ্ধৰ মাজত আবদ্ধ হৈ থকা এই যে দুডাল ব্যাসাৰ্ধৰ মাজত যোনটো আবদ্ধ হৈ আছে কোণটো এই কোণটোক আমি থিতা বুলিয়ে কম এই কোণটোক কোৱা হয় বৃত্ত কলাৰ কোণ ঠিক আছে নেক্সট আহিছো গৌণ বৃত্ত কলা কলুৱে তোমালোকক অলপ আগতে এই যে সৰু স্লাইসটো হেতু হল গৌণ বৃত্ত কলা তাৰ মানে কি হৈছে দুডাল ব্যাসাৰ্ধ আৰু যোনটো সৰু চাপ বা গৌণ চাপ সেই দুটাৰ মাজৰ অঞ্চলটো হেতু হল বৃত্তৰ গৌণ চাপ আৰু দুডাল ব্যাসাৰ্ধৰ মাজৰ অঞ্চলটো হল গৌণ বৃত্ত কলা তাৰ মানে ব্যাসাৰ্ধ দুডাল আৰু গৌণ চাপৰ মাজৰ অঞ্চলটো হল গৌণ বৃত্ত কলা তেনেকে ব্যাসাৰ্ধ দুডাল আৰু মুখ্য চাপৰ মাজৰ অঞ্চলটো কি হ'ব এখিনি কি হ'ব তেতিয়া মুখ্য বৃত্ত কলা এখিনি যদি গৌণ হয় বাকিখিনি কি হ'ব মুখ্য বৃত্ত কলা যেনেকে ইয়াতে চোৱা নেক্সট আমি এই ফৰ্মুলাটো অকনমান ডিসকাস কৰিম ৰবা ইয়াতে কি কৈছে গৌণ বৃত্ত কলাৰ চাপৰ দৈৰ্ঘ্য সো আমি আগতে এটো লে আহো চাপৰ দৈৰ্ঘ্য মানে এই যে ADP এই চাপটো দেখিছা এই লেংথটো কিমান হেতু কৈছে ঠিক আছে সো ABP এই চাপটো কাৰ ওপৰত আছে পৰিধি তোমালোকক আগতেও কৈছো চাপ মানে এটা পৰিধিৰ পৰা এটা টুকুৰা কাটি আনিলে হেতু হল চাপ সো বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো কি বৃত্তৰ পৰিধিৰ ফৰ্মুলা হল 2πr তাৰে এইখিনি পোৰশন কাটি আনিছে এতিয়া এই সেন্টাৰত কেন্দ্ৰত মুঠ কোণ কিমান আছে 360 ডিগ্ৰী ইয়াৰ চাৰিওফালে 360 ডিগ্ৰী তাৰে এইখিনি পোৰশন কিমান থিতা বৃত্তকলাৰ কোণ সো এইখিনি হল থিতা ঠিক আছে তাৰ মানে আমি যেতিয়া অকল এইখিনি কম্পেয়াৰ কৰিম এই কোণটো কি হ'ব থিতা কাৰ ভিতৰত গোটে 360 ৰ ভিতৰত এই থিতা কোণটো এইখিনি কোণ সো হেতু কাৰণে কি হয় চাপৰ দৈৰ্ঘ্যটো কি হ'ব হেতু কাৰণে চাপৰ দৈৰ্ঘ্য হয় চাপৰ দৈৰ্ঘ্যটো কি হয় গৈ চাপৰ দৈৰ্ঘ্য হয় থিতা বাই 360 কিয় মানে আউট অফ 360 হল মুঠ তাৰে থিতা কোণটো এইখিনিৰ ভিতৰত অফ 2πr মানে গোটে পৰিধিৰ বুজি পালা হেতু কাৰণে চাপৰ দৈৰ্ঘ্যটো কি আছে এইখিনি হল সো এটো কাৰণে আমাৰ চাপৰ দৈৰ্ঘ্যটো কি দিয়া আছে চাপৰ দৈৰ্ঘ্য হল থিতা বাই 360 ইনটু 2πr নেক্সট আহিছো পৰিধি এতিয়া পৰিধি বুলি ক'লে আমি কি যাম আকৌ চোৱা পৰিধি বুলি ক'লে কি হ'ব পৰিধি মানে এইখিনি অকল এইখিনি হ'ব জানো পৰিধি বুলি ক'লে পৰিধি মানে বাউন্ডাৰী নহয় জানো সো পৰিধি বুলি ক'লে এইখিনিটো হ'বই লগতে কি হ'ব লগতে OA আৰু OB ও আহিব হয়নে সো OA আৰু OB এই দুটা প্ৰত্যেকৰ যোগ কিমান r ব্যাসাৰ্ধ প্ৰত্যেকই তাৰ মানে কি হ'ব পৰিধি কি হ'ব পৰিধি হ'ব ইয়াতে পৰিধি কি হ'ব পৰিধি হ'ব 2r কিয় কাৰণ দুফালে দুটা ব্যাসাৰ্ধ 2r প্লাস চাপৰ দৈৰ্ঘ্য হয়নে সো 2r
প্লাস চাপৰ দৈৰ্ঘ্য আমি মাত্ৰ পাইছো কিমান থিটা বাই 360 ইনটু 2 পাই r এতিয়া চাওচোন আমাৰ এটো মিলে নে নিমিলে ইয়াৰ পৰা বাৰু তোমালোকে 2r কমন লব পাৰা 2r কমন ললে কি থাকিব 1 plus theta by 360 into pi এইখিনি সো আমাৰ ইয়াতে কি আছে চাও এটো সোৱা 2r কমন লোৱা নাই বাৰু 2r plus theta by 360 into 2 pi r এইখিনি দেখালো নয়নে নেক্সট আইছো ক্ষেত্ৰফল বা কালি হেতু কিন্তু মুঠ কালিৰ লগত ৰিলেটেড সোৱা কালি বুলি ক'লে এইখিনি পোৰশন হ'ব নহয় জানো এইখিনি পোৰশন হ'ব তো এইখিনি পোৰশনটো এই গোটে বৃত্তটোৰ এটা টুকুৰা গোটে বৃত্তটোৰ কালি কিমান পাই r স্কয়াৰ হয়নে আৰু এইখিনি পোৰশনৰ এংগলটো কিমান থিটা আউট অফ 360 মানে মুঠ তাৰে কিমানখিনি পোৰশন আছে থিটা তেনে হলে ইয়াৰ কালি কিমান হ'ব সো এইখিনি ক'লে কালি কিমান হ'ব কালি হ'ব theta by 360 মানে 360 ৰ ভিতৰত এই থিটা পোৰশন ইখিনি কোণ গঠন কৰা অঞ্চলটো কাৰ ইনটু পাই r স্কয়াৰ মুঠ বৃত্তৰ সো হেতু কাৰণে সোৱা ইয়াতে কি আছে ক্ষেত্ৰফল হল থিটা by 360 ইনটু পাই r স্কয়াৰ ঠিক আছে সো এটো হল গৌণ বৃত্তকলাৰ একিটা ফৰ্মুলা আমাৰ লাগিব এটা চাপৰ দৈৰ্ঘ্য এটা পৰিধি আৰু এটা ক্ষেত্ৰফল ঠিক আছে এতিয়া আমি আহিছো মুখ্য বৃত্তকলা তোমালোকক গৌণ বৃত্তকলাটো কৰা যেতিয়া কৰা আছিল তেতিয়াই কলো মুখ্য বৃত্তকলাৰ কথা যে পিজ্জা স্লাইসৰ সৰু টুকুৰাটো গৌণ বৃত্তকলা আৰু যোনটো ডাঙৰ পোৰশন হেতু কি হয় মুখ্য বৃত্তকলা সো হেতু কাৰণে কি হৈছে এটা বৃত্তৰ মুখ্য চাপ আৰু দুডাল বেখাৰ্ধৰ মাজৰ অঞ্চলটোক এই মুখ্য চাপ সোৱা এটো সৰু চাপ নহয় জানো এটো তাৰ মানে গৌণ চাপ আৰু হেতু হল মুখ্য চাপ এই মুখ্য চাপ আৰু বেখাৰ্ধৰ মাজৰ অঞ্চলটো এটো শেড কৰা আছে দেখিছা এই অঞ্চলটো কি কোৱা হয় মুখ্য বৃত্তকলা ঠিক আছে এতিয়া মুখ্য বৃত্তকলাৰো তেনেকে ফৰ্মুলাবোৰ বেলেগ হ'ব কিন্তু তোমালোকে বেলেগকে মনত ৰাখিব নালাগে আসলতে মুখ্য বৃত্তকলাটো গৌণ বৃত্তকলা উলালে মুখ্য বৃত্তকলা উলাই যায় সোৱা গোটেই বৃত্তৰ কালি কি হ'ব পাই r স্কয়াৰ তাৰ পৰা যদি আমি গৌণ বৃত্তকলাটোৰ কালি মাইনাস কৰি দিও তেতিয়া আমি কি পাম মুখ্য বৃত্তকলাৰ কালি পাই যাম ঠিক আছে একে ধৰণে গৌণ বৃত্ত চাপৰ দৈৰ্ঘ্য ফৰ্মুলা আমি জানো গোটেই বৃত্তৰ পৰিধি কিমান 2 পাই r তাৰ পৰা যদি এইখিনি মাইনাস কৰি দিও তেতিয়া এই বাকিখিনি পাই যাম নহয় জানো একে ধৰণে ইয়াৰ পৰিধিটোৰ কাৰণে আমি কি উলাম গৌণ বৃত্তকলাৰ পৰিধিটোৰ কাৰণে কি কৰিম আকৌ OA + OB কৰিম লগতে কি কৰিম লগতে মুখ্য বৃত্ত চাপৰ কালি দৈৰ্ঘ্যটো এড কৰিম হৈ গল সোৱা হেতু সোৱা দিয়া আছে এনেকে চাপৰ দৈৰ্ঘ্য মুঠ আছিল 2 পাই r তাৰ পৰা কি কৰিছে অকল গৌণ চাপৰ যোনটো দৈৰ্ঘ্য হেতু কি কৰিছে মাইনাস কৰি দিছে হৈ গল পৰিধিৰ ক্ষেত্ৰত কি হৈছে 2r কলুৱে কাৰণ কি আমাৰ কি হৈছে দুটা বেখাৰ্ধ আছে দুটা বেখাৰ্ধ r সো এটো কাৰণে কি হৈছে যেটো দুফালে লৈছো OA plus OB so OA plus OB মানে r plus r so ultimately কি হল ultimately হল 2r এখিনতে আহিব 2r plus কি হল 2 pi r minus l মানে কি সোৱাচোন l মানে হল এটো দে 2 pi r মানে হল গোটেই বৃত্তৰ পৰিধি minus l মানে এইখিনি পৰিধি হৈ গল হয়নে বুজি পাইছা তোমালোকক কলুৱে আকৌ যেতিয়া আমি কালিত যাম তেতিয়াও কি হৈছে গোটেই বৃত্তৰ কালি হল পাই r স্কয়াৰ আৰু এইখিনি হল গৌণ বৃত্তকলাৰ কালি সো মাইনাস কৰি দিলে কি পাই যাম মুখ্য বৃত্তকলাৰ কালি সো এইখিনি আমাক বেলেগকে মনত ৰাখিব নালাগে আমি মেইনলি মনত ৰাখিব লাগিব গৌণ বৃত্তকলাৰ কালি গৌণ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য আমি হেখিনি মনত ৰাখিলে এইখিনি তাৰ পৰা আমি উলাই লব পাৰিম ঠিক আছে এতিয়া আহিছো বৃত্তখণ্ড মানে কি খণ্ড কৰিছে ঠিক আছে বৃত্তৰ জিয়া আৰু চাপৰ মাজৰ অঞ্চলটো এটো জিয়া AB হল জিয়া আৰু এয়া চাপটো ধৰা এখিনি C দিলু ACB এটো চাপৰ মাজৰ যোনটো অঞ্চল হেতু কোৱা হয়
বৃত্তখণ্ড এতিয়া যেহেতু দুটা ফালে কৰিব পাৰি তাৰে যোনটো সৰু অঞ্চল হেতু হল গৌণ বৃত্তখণ্ড আৰু ডাঙৰটোক হোৱা হয় মুখ্য বৃত্তখণ্ড যেনেকৈ গৌণ বৃত্তকলা মুখ্য বৃত্তকলা সৰুটো গৌণ বৃত্তকলা ডাঙৰটো মুখ্য বৃত্তকলা তেনেকৈ ইয়াতে কি হৈছে যোনটো সৰু বৃত্তখণ্ড এটো হল গৌণ বৃত্তখণ্ড আৰু ডাঙৰ যোনটো পাৰ্ট থাকিব ডাঙৰ যোনটো বৃত্তখণ্ড থাকিব হেতু কি হয় হেতু হয় মুখ্য বৃত্তখণ্ড এসোৱা গৌণ বৃত্তখণ্ড জিয়া আৰু গৌণ চাপৰ মাজৰ এটো জিয়া আৰু গৌণ চাপ ACB এটো গৌণ চাপ ইয়াৰ মাজৰ যোনটো অঞ্চল হেতু হল গৌণ বৃত্তখণ্ড এটো ACP সি দিয়া আছে সো ACP কি কোৱা হয় ACB গৌণ বৃত্তখণ্ড বুলি কোৱা হয় দেখিলা এতিয়া কথাটো হৈছে যে তেনেহলে মুখ্যটো কি হ'ব মুখ্যটো এইখিনি পাৰ্ট হ'ব ঠিক আছে মুখ্যটো হল এইখিনি পাৰ্ট ইয়াৰ এটো যাৰ তাৰ মানে এটো যা আৰু এয়া চাপৰ মাজৰ যোনটো অঞ্চল হেতু হল মুখ্য বৃত্তখণ্ড এটো চোৱা গৌণ বৃত্তখণ্ডৰ ক্ষেত্ৰফল আৰু পৰিধিৰ ফৰ্মুলা আহি আছে বাৰু গৌণ বৃত্তখণ্ডৰ পৰিধিটো চোৱা জিয়াৰ দৈৰ্ঘ্য প্লাস এইখিনি পৰিধি জি পাম কি পাই যাম আমি বৃত্ত এইখিনি বৃত্তখণ্ডৰ পৰিধিটো পাই যাম গৌণ বৃত্তখণ্ডৰ পৰিধি চকি দিয়া আছে গৌণ বৃত্তখণ্ডৰ পৰিধি AB প্লাস θ/360 ইনটু 2πr মানে যোনটো আমাৰ গৌণ বৃত্তকলাৰ আছিলে হেতুৱে খালি গৌণ বৃত্তকলাৰ টাইমত r আৰু r আছিলে সো 2r আছিলে ইয়াতেটো r নহয় ব্যাসাৰ্ধ নহয় ইয়াতে কি হয় জ্যা হয় সো AB যোনটো তাতে 2r আছিলে ইয়াতে কি হ'ব AB হ'ব কিয় AB দিছে কাৰণ AB টো হল জ্যা ঠিক আছে নেক্সট আহিছো কালি যেতিয়া আমি কালি আহিম তেতিয়া কি হ'ব কালিৰ ক্ষেত্ৰত কি হৈছে চোৱা কালি মানে অকল এই শেডেড পোৰ্শন খিনি নহয় জানো কালিৰ ক্ষেত্ৰত কি হয় গৌণ বৃত্তকলা মানে এই গোটেইটো মাইনাস এই ত্ৰিভুজটোৰ কালি কৰিলে আমি জি পাম হেতু নহব জানো সো গৌণ বৃত্তকলাৰ কালিৰ ফৰ্মুলা আমি জানো মাইনাস ত্ৰিভুজটোৰ কালি এতিয়া ত্ৰিভুজটোৰ কালিৰ ফৰ্মুলা কি হয় ত্ৰিভুজটোৰ কালিৰ ফৰ্মুলা আমি বাৰে বাৰে উলাব নালাগে যেতে হেতু কাৰণে আমি এবাৰতে উলাই লওঁ সো লিখি লওঁ ACB গৌণ বৃত্তখণ্ডৰ কালি ইকুয়ালস টু গৌণ বৃত্তখণ্ডৰ কালি কি হ'ব OA এটো O হয় OACB বৃত্তকলাৰ কালি OACB বৃত্তকলাৰ কালি মাইনাস ত্ৰিভুজটোৰ নাম কি মাইনাস OAB ত্ৰিভুজৰ কালি মাইনাস OAB ত্ৰিভুজৰ কালি এটোটো আমি গমে পাইছো নহয় জানো আমি শেড পোৰ্শনটো চাই গম পাইছো চোৱা এইখিনি গোটেইটোৰ পৰা ত্ৰিভুজটো মাইনাস কৰিলে এইখিনি পাই যাম ঠিক আছে বৃত্তকলাৰ কালিৰ ফৰ্মুলা তোমালোকে জানা θ/360 * πr² সো আমি তাৰ পৰা উলাই ল'ব পাৰিম ত্ৰিভুজটোৰ কালিৰ কাৰণে আমি কি কৰিম আমি ত্ৰিভুজটো বেলেগকে ইয়াতে ড্ৰ কৰি লম সো ত্ৰিভুজটোৰ কালিৰ কাৰণে আমি কি কৰিম ধৰি লোৱা এটো হল আমাৰ ত্ৰিভুজ 0OAB আৰু কোনটো আছিলে θ আমি কি কৰিম ইয়াৰ পৰা এটা লম্ব টানি দিম যোনটো নাম দিলু M এতিয়া চোৱা এই দুটা সমান নহয় জানো R সো এটো কি ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজত যদি আমি লম্ব টানিছো এটো যদি 90 হয় তেনেহলে এই কোণ দুটা সমান ভাগে বিভক্ত হ'ব আমি সৰ্বসম দেখাব পাৰো OA আৰু OB এই দুটা সমান এই কোণ দুটা 90 আৰু এটো সাধাৰণ বাহু সো ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব ত্ৰিভুজ দুটা সৰ্বসম হলে এই কোণটো আৰু এই কোণটো কি হয় সমান হয় এখিনি আমি ক'ব পাৰো সো যদি সমান হয় গোটেই কোণটো যদি θ হয় প্ৰতিটো পাৰ্ট কি হ'ব θ/2 ঠিক আছে এতিয়া আমি যিকোনো এটা ত্ৰিভুজ লওঁ ধৰি লও আমি এইখিনিত পাৰ্ট লৈছো যিকোনো এটা সমকোণী ত্ৰিভুজ যত এটো হল θ/2 ইয়া OAM সো তোমালোকে যেতিয়া ত্ৰিকোণমিতি কৰিছা এই কোণ সাপেক্ষে AB টো কি হ'ব P হ'ব
যেটোটো 90 সো বি কি বি হল ইয়াৰ সংলগ্ন বাহুটো সো এটো হল বি আৰু এইচ কি হ'ব ও এ যেতিয়া আমি এই ত্ৰিকোণমিতি কৰিছো তেতিয়া আমি এবোৰ কৰিছো এতিয়া ইয়াৰ পৰা চোৱা যেহেতু আমাৰ ত্ৰিভুজৰ কি লাগে আমাৰ কালি উলাব লাগে হাফ ভূমি পূৰণ উচ্চতা তাৰ মানে আমাৰ কি লাগিব পি লাগিব আৰু কি লাগিব বি লাগিব কিন্তু আমি h2 হে গম পাওঁ h2 কিমান r ব্যাসাৰ্ধ r সো ইয়াৰ পৰা আমি কেনেকৈ উলাব পাৰিম চোৱা b আৰু h p আৰু h তাৰ মানে কাৰ লগত আছে sin সো আমি লিখিব পাৰো sin θ/2 equals to sin ৰ ক্ষেত্ৰত কি হয় p/h তাৰ মানে am/oa ঠিক আছে সো am মানে হল আমাৰ am/r তাৰ মানে আমাৰ am কি হ'ব am হ'ব আমাৰ r sin θ/2 এটো আমি হয় দিলো এক নাম্বাৰ দি যদি am r sin θ/2 হয় তেন্তে ab কিমান হ'ব 2 this therefore এখিনি এক নাম্বাৰ ইয়াতে নিদিও তলত দিম so therefore ab equals to 2r sin θ/2 এটো আমাৰ এক নাম্বাৰ দি থৈ দিলো ঠিক আছে নেক্সট আমি উলাই লও cos θ/2 cos θ/2 মানে b/h so b/h হলে কি হ'ব om/oa om/oa মানে আকৌ r তাৰ মানে কি হ'ব om equals to কি হ'ব r cos θ/2 এটো নাম্বাৰ 2 হৈছে এতিয়া oab ত্ৰিভুজটোৰ কালি কি হ'ব oab ত্ৰিভুজৰ কালি OAB ত্ৰিভুজৰ কালি কি হ'ব half into AB into OM এতিয়া ভ্যালুবোৰ বহালে কি হ'ব চোৱাচোন half AB আমি কি পাইছিলো AB আমি পাইছিলো 2r sin θ/2 so 2r sin θ/2 into r cos θ/2 so r দুটা r আছে আমি কি লিখিব পাৰো r²/2 into 2 sin θ/2 into cos θ/2 2 sin θ into cos θ মানে হল sin 2θ sin 2θ sin 2θ/2 এটো ফৰ্মুলা আছে তোমালোকে পোৱা নাই এটো হল 2 sin θ into cos θ equals to sin 2θ এটো ফৰ্মুলা আমি ইউজ কৰিছো ঠিক আছে তে 2 কেনসেল যাবগে কি হ'ব এটো r²/2 sin θ সো ত্ৰিভুজৰ কালিৰ ঠাইত আমি কি লিখি দিম ইয়াৰ পিছত r²/2 sin θ ঠিক আছে সো এখিনি সোৱা ফৰ্মুলা তোমালোকৰ হেতুৱে আছে হাফ এটো হল θ/ তাৰ মানে হাফটো যদি দি দিয়া পূৰণ কৰি দিয়া এটো কি হ'ব এটো হল বৃত্তগলাৰ কালি কেনেকে θ/a হাফটো যাবগে 360 ডিগ্ৰী into pi r² minus r²/2 sin θ এটো হল কি এটো হল গৌণ বৃত্তখণ্ডৰ ক্ষেত্ৰফল কেনেকে এখিনি পালো তোমালোকক অলৰেডি দেখালো হয়নে নেক্সট আহিছো মুখ্য বৃত্তখণ্ড কি মুখ্য বৃত্তখণ্ড এটো চিত্ৰত কি হয় গৌণ যোনটো জে আৰু মুখ্য চাপৰ মাজৰ অঞ্চলটো তাৰ মানে ADB এটো হল মুখ্য বৃত্তখণ্ড সো আকৌ মুখ্য বৃত্তখণ্ডৰ কালি উলাবৰ কাৰণে আমি কি কৰিম প্ৰথমতে গৌণটো উলাই লম তাৰ পিছত মুঠ বৃত্তৰ কালি পাই r² তাৰ পৰা বিয়োগ কৰি দিম ঠিক আছে সো এইখিনি সোৱা এয়া মুঠ বৃত্তৰ কালি পাই r² তাৰ পৰা গৌণ বৃত্তখণ্ডৰ কালি মাইনাস কৰি দিলে কি পাই গল ক্ষেত্ৰফল মুখ্য বৃত্তখণ্ডৰ এয়া পৰিধি একে AB প্লাস হ'ব আৰু লগতে কি হ'ব লগতে এইখিনি গৌণৰ পৰিধিখিনি ঠিক আছে নেক্সট আহিছো সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰফল কি হয় √3/4 a² তোমালোকে যদি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰা সমবাহু ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ সমান সো a বুলি ধৰি লৈ যদি আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰো তেতিয়া আমি দেখা পাম যে কাৰণ আমাৰ s কি হ'ব a যেহেতু s কি হ'ব s হ'ব a + a + a/b
2 হ'ব তাৰ মানে 3a/2 হ'ব হয়নে সো ত্ৰিভুজটোৰ কালি কি হ'ব ত্ৰিভুজটোৰ কালি হ'ব হিৰণৰ সূত্ৰ মতে s minus a s minus b s minus c এটো আছিল ফৰ্মুলাটো নহয় জানো সো s ৰ ঠাইত আমি কিমান লিখিম আমি লিখিম 3a/2 then 3a/2 minus a 3a/2 minus a আকৌ 3a/2 minus a এখিনি সলভ কৰিলে আমি কি পাম এখিনি সলভ কৰিলে আমি পাম সো এটো হ'ব 3a/2 into এখিনি কি হ'ব a/2 into a/2 into a/2 সো a গোটেটো পৰা সা a তো কেটা a থাকিব ইয়াৰ পৰা চাৰিটাই আছে কেটা 3 আছে √3 2 square মানে 4 আৰু a square দেখিলা সো হেতু কাৰণে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি পাই যাম সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰফল হ'ল √3/4 a square নেক্সট ব্যাস বৃত্তৰ ব্যাসৰ দ্বাৰা বৃত্তলৈ উৎপন্ন বৃত্তৰ ব্যাসে এই যে কেন্দ্ৰত যে বৃত্তত যে কোণটো উৎপন্ন কৰিছে বৃত্তৰ ওপৰত যোনটো কোণ উৎপন্ন কৰে সেই কোণটো কি হয় সদায় 90 ডিগ্ৰী তোমালোকে আগতে পাইছা কিয় কাৰণ এই কোণটো যদি 180 হয় তাহলে বৃত্তস্থ কোণ কি হয় কেন্দ্ৰস্থ কোণৰ আধা নহয় জানো এটো আমি পাইছো সো এটো 90 ডিগ্ৰী 60 মিনিটৰ হাতেৰে বৰ্ণনা কৰা কোণ হ'ল 360 ডিগ্ৰী 60 মিনিট মানে 1 ঘণ্টা মানে মিনিটৰ টু কিমান বাৰ ঘূৰিলে পুৰা গোটেটো ঘূৰিলে সো টু কিমান হ'ব 360 ডিগ্ৰী 12 ঘণ্টাত ঘণ্টাৰ হাতেৰে বৰ্ণনা কৰা কোণ হ'ল 360 ডিগ্ৰী 12 ঘণ্টাও তেনেকে কি হ'ব এবাৰ 12 ঘণ্টা মানে দুপৰীয়া 12টাৰ পৰা ৰাতি 12টা সো এবাৰ ঘূৰিলে সম্পূৰ্ণ সেটো কিমান ডিগ্ৰী কোণ ঘূৰিলে 360 ডিগ্ৰী ঘড়ী চালে তোমালোকে এখিনি বুজি পাবা নেক্সট উদাহৰণ আহিছো 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আৰু 30 ডিগ্ৰী কোণৰ এটা বৃত্তৰ বৃত্তকলাৰ কালি নিৰ্ণয় কৰা লগতে অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালিও নিৰ্ণয় কৰিবা যত আমি পাই ধৰিম 3.14 সো আমাৰ কি দিয়া আছে আমাক দিয়া আছে r equals to 4 সেন্টিমিটাৰ আৰু থিটা equals to 30 ডিগ্ৰী ঠিক আছে সো আমি প্ৰথমতে কি কৰিলাম আমি প্ৰথমতে গৌণ আৰু এটা কথা যেতিয়া তোমালোকক অকল বৃত্তকলা বুলি কব ধৰি লবা এটো গৌণ বৃত্তকলা ঠিক আছে সো বৃত্তকলাৰ কালি কি হ'ব আমি এতে গৌণ বুলি লিখি লও কাৰণ আমাক মুখ্য উলাব লাগিব বৃত্তকলাৰ কালি ফৰ্মুলাটো কি দিছিলো θ/360 into pi r square হলে so θ/360 মানে 30 মানে হল 30 so 30/360 into pi ৰ ভ্যালু 3.14 ধৰিব দিছে লিখিম বাৰু r square মানে 4 square হৈছে 0 0 যাব এটো 1 এটো 12 so next আমাৰ কি হ'ব 1/12 into 3.14 into 4 into 4 এখিনি কাটি দিলে আমি কিমান পাম 3 ঠিক আছে তাৰ পিছতো আৰু নাযায় সো আমি এখিনি কি কৰিম পূৰণ কৰি দিম 4 4 গুণ 16 1 আছে 4 গুণ 4 আৰু 1 5 4 3 গুণ 12 সো 12.56/3 এখিনি তোমালোকে সাইডত হৰণ কৰি লবা 1256/3 4 ৰে 12 5 আহিব 3 1 গুণ 3 2 6 3 8 গুণ 24 then 2 পইণ্ট এটো আহিব 0 ঠিক আছে এনেকে গৈ থাকিব নহয় জানো এখিনতে পইণ্ট আছিল সো এটো কিমান হ'ব আমাৰ 12 পইণ্ট সো আমাৰ এটো হল 8 পইণ্টৰ কাৰণে এখিনি 6 এটা গৈ থাকিব এনেকে সো এটা আমাৰ কিমান হ'ব 4.186 এনেকে গৈ থাকিব নাইবা তোমালোকে এটো লিখি থব পাৰা ঠিক আছে তো এখিনি হল আমাৰ গৌণ বৃত্তকলাৰ
কালি ইয়াৰ পৰা আমি কি উলাব লাগিব ইয়াৰ পিছত আমি উলাব লাগিব মুখ্য বৃত্তকলাৰ কালি সো মুখ্য বৃত্তকলাৰ কালি কি হয় এখিনি এনেকে ৰাখি দিয়া আমাৰ মুখ্যটো উলাবলে সুবিধা হ'ব হয়নে এটো সেন্টিমিটার স্কয়ার দেন মুখ্য বৃত্তকলাৰ কালি equals to pi r square গোটে বৃত্তৰ কালি minus গৌণ বৃত্তকলাৰ কালি নহয় জানো গৌণ বৃত্তকলাৰ কালি তো এইখিনি কি হ'ব পাইৰ ভ্যালু আমাক কি দিব দিছে 3.14 into 4 into 4 minus 12.56 by 3 এইখিনি তোমালোকে পূৰণ কৰি লোৱা 314 4 গুণ 16 পূৰণ কৰিলে কিমান পাম 6 8 18 আৰু এটো 413 4 12 1 আছে 0 1 আছে 5024 সো এইখিনি আমি পূৰণ কৰিলে কিমান পাম এইখিনি পূৰণ কৰিলে আমি পাম 5024 দুই ঘৰ আগত পইণ্ট আছে মাইনাস 12.56 by 3 এইখিনি আকৌ হৰণ কৰা 3 ৰে এলসিএম হল 3 পূৰণ কৰিলে কি হ'ব 12 2 1 আছে 7 0 15 minus 12.56 এইখিনি বিয়োগ কৰি দিয়া কিমান 150.72 পৰা 12.56 বিয়োগ কৰা এইখিনি 12 সো 6 আহিলে এটো হৈ গল কিমান 6 এটো 1 হল তাৰ পিছত 8 এটো হল 138.16 by 3 centimeter square centimeter আসিলে সগে সো আমাৰ কি হল গৌণ বৃত্তখণ্ড বৃত্তকলা আৰু মুখ্য বৃত্তকলাৰ কালি ইয়াৰ পৰা আমাৰ উলালে ঠিক আছে সো আমাৰ নেক্সট আছে কি যদি বৃত্তটোৰ ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ আৰু এংগেল এখিনি দিয়া আছে চিত্ৰত দেখুৱাৰ দৰে AYB বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰা সো এই বৃত্তখণ্ডটোৰ কালি উলাবৰ কাৰণে আমি কি লিখিব লাগিব AYB বৃত্তখণ্ডৰ কালি AYB বৃত্তখণ্ডৰ কালি equals to OAYB বৃত্তকলাৰ কালি minus OAB ত্ৰিভুজৰ কালি কৈছিলো নহয় জানো ত্ৰিভুজৰ কালি এতিয়া আমাৰ কি হ'ব সোৱা ইয়াতে কিন্তু আমি ত্ৰিভুজৰ কালি তোমালোকক যোনটো ফৰ্মুলা দিছিলো হেতু ইউজ কৰিব পাৰিলো হয় কিন্তু ইয়াতে নকৰো কিয় কাৰণ 120 ডিগ্ৰী sin 120 ডিগ্ৰী ভ্যালু তোমালোকে উলাব নোৱাৰা সো এটো কাৰণে আমি কি কৰিম আমি এটো ক্ষেত্ৰত আমি কি কৰিম আমি ত্ৰিভুজৰ কালিটো বেলেগকে উলাই লম ঠিক আছে সো OAB ত্ৰিভুজৰ কালি আকৌ আগৰ নিচিনাই কৰিম OAB ত্ৰিভুজৰ কালি এটো সোৱা OAB ত্ৰিভুজ OAB এই ত্ৰিভুজটোৰ এখিনি আমি m বুলি ধৰি লম সো এখিনি হল 60 ডিগ্ৰী জেনেকে কৰিছো আগৰটো তোমালোকে জানাই কাৰণেকে কৰিলো যেটো গোটেটো 120 আছিল সো এখিনি 60 তেনে হলে আমাৰ OM কি পাইছিলো আমি OM পাইছিলো OM পাইছিলো r cos theta by 2 মানে cos 60 ডিগ্ৰী হৈছে আৰু AB কিমান পাইছিলো AB পাইছিলো r sin 2r sin theta by 2 মানে 60 ডিগ্ৰী হৈছে এখিনি আমি পাইছিলো নহয় জানো সো আমি ইয়াতে কি লিখিব পাৰিম আমি ইয়াতে লিখিব পাৰিম theta by 360 into pi r square minus half এখিনি আমি m বুলি ধৰি লও half কি লিখিম half OM into AB কেনেকে হেতু তোমালকে পালাই অলৰেডি সো theta by 360 theta মানে হল 120 ডিগ্ৰী by 360 ডিগ্ৰী
into pi, pi value 22/7 into theta by 360 pi r square মানে r হল 21 so আমি কি লিখিম 21 into 21 minus half OM or ঠাইত লিখিম r cos 60 degree into 2r sin 60 degree এখিনি লিখিব পাৰিম so 2 গল ঠিক আছে এখিনি 0 0 কাটিব পাৰিলু 1 3 3 ৰে এখিনি কাটিলু 3 3 3 ৰে কাটিলু 7 7 আৰু 7 গল so ultimately আমাৰ কি থাকিলে 22 into 21 minus এখিনি r square মানে 21 into 21 into cos 60 ৰ value কিমান cos 60 ৰ value হল half sin 60 ৰ value হল √3/2 এতিয়া সোয়া ক্যান্সেল যাব জানো ক্যান্সেল তো নে যায় সো এখিনি আমি পূৰণ কৰি দিও 22 আৰু 21 পূৰণ কৰিলে কিমান পাম 2 2 4 4 সো আমাৰ কিমান হ'ব 264 সো 462 minus 21 into 21 কিমান হ'ব 21 আৰু 21 পূৰণ কৰা 1 2 2 4 so 441 minus 441/4 √3 centimeter square ঠিক আছে সো আমি কি পাই গলো আমি গোটেই বৃত্ত খণ্ডটোৰ কালি পালু ঠিক আছে ইয়াৰ পিছত আমি আহিছো মূল্যায়নলে r ব্যাসাৰ্ধৰ বৃত্ত এটাৰ p কোণৰ এটা খণ্ডৰ ক্ষেত্ৰফল ব্যাসাৰ্ধ কৈছে r আৰু কোণ কৈছে 3 আৰু খণ্ডৰ ক্ষেত্ৰফল এটা খণ্ডৰ ক্ষেত্ৰফল সো আমাৰ কি হ'ব খণ্ডৰ ক্ষেত্ৰফল মানে বৃত্তকলাৰ কালিৰ ফৰ্মুলাটো কি হ'ব সোয়া আমাৰ আছিল কি আমাৰ ফৰ্মুলাটো আছিল θ/360 into pi r square θ/360 pi r square মানে থিটাৰ ঠাইত ইয়াতে কি আছে p আৰু r হল ক্যাপিটাল R সো আমাৰ কি হ'ব p/360 into pi capital R square next কি আছে যদি r ব্যাসাৰ্ধৰ বৃত্তত থকা এটা খণ্ডৰ চাপৰ দৈৰ্ঘ্য খণ্ড মানে বাৰে বাৰে খণ্ড লিখা আছে চাপৰ এটা এটো আসলতে বৃত্ত কলাৰ এটো বৃত্ত কলাৰ চাপৰ দৈৰ্ঘ্য ঠিক আছে আগৰটো তোমালোকে এটা এটো বৃত্ত কলাৰ ক্ষেত্ৰফল ঠিক আছে সো এখিনি কি হ'ব সোয়া r ব্যাসাৰ্ধৰ থকা চাপৰ দৈৰ্ঘ্যটো কি আছিল ফৰ্মুলাটো চাপৰ দৈৰ্ঘ্য আছিল ফৰ্মুলা আছিল θ/360 into 2 pi r so চাপৰ দৈৰ্ঘ্য কিমান দিয়া আছে চাপৰ দৈৰ্ঘ্য দিয়া আছে pi centimeter so pi equals to θ/360 θ আছে 120 তা মানে 120/360 into 2 pi r 2 pi r ৰ ঠাইত কি আছে r এ বহাম so a pi cancel এখিনি কাটিলে কিমান পাম 1/3 তা মানে r ৰ ভ্যালু কিমান যাব r ৰ ভ্যালু হ'ব 3/2 সেন্টিমিটার ঠিক আছে নেক্সট কি আছে যদি এটা বৃত্তৰ 90 ডিগ্ৰী কোণত এটা বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য আকৌ সোয়া চাপৰ দৈৰ্ঘ্য ফৰ্মুলা আছিলে θ/360 into 2 pi r so θ/360 চাপৰ দৈৰ্ঘ্য দিয়া আছে কিমান 6 pi আৰু θ/360 θ হল 90 so 90/360 into 2 pi r 0 0 যাব 9 4 গুণ 36 এটু কাটিলে হল 2 ফালে পাই কাটি দিব পাৰিম তা মানে r কি হ'ব 6 into 2 মানে 12 সেন্টিমিটার আছে নে 12 সেন্টিমিটার আছে সো মূল্যায়নখিনি কৰিব পাৰিলো তোমালোকে এতিয়া বৃত্তকলাৰ কালি বৃত্তখণ্ডৰ কালি আৰু গৌণ বৃত্তখণ্ড আৰু গৌণ বৃত্তকলা ওলাব পাৰিলে কি হ'ব মুখ্যখিনিও ওলাব পাৰিবা হয়নে সো এইখিনি ভালকে প্ৰেক্টিস কৰিবা আজি ক্লাছটো আমি ইয়াতে শেষ কৰিছো ধন্যবাদ